অগপ বিজেপির টিকিট কেন্দ্রিক সংঘাত বঙ্গাইগাঁওয়ের অভয়াপুরী বিধানসভা কেন্দ্রে। ভূপেন রায়কে বিজেপি থেকে টিকিট দিলে দলীয় কর্মী এবং স্থানীয় কর্মকর্তাদের বিক্ষোভের হুমকি। অগপর প্রাক্তন বিধায়ক ভূপেন রায়ের বিজেপিতে যোগ দেওয়ার খবরে সমস্যায় পড়েছেন অভয়াপুরীর বিজেপি টিকিট প্রত্যাশীরা। কেন্দ্রের বৈঠামারির বিজেপির কর্মীরা নামলেন প্রকাশ্য বিরোধিতায়। দলের কর্মীদের বক্তব্য, যে কেউ দলে যোগ দিতেই পারেন, কিন্তু নতুন বিজেপি নেতাদের টিকিট দেওয়া হলে মেনে নেওয়া হবে না। আমাৰ 16 নং অভয়াপুৰী সমষ্টিত আমাৰ যিখিনি পুৰণি বিজেপি কৰ্মকৰ্তা আছে, আমি তাৰে ভিতৰত এজনক মানে আমাৰ বিজেপিৰ কেণ্ডিডেট হিচাপে বিচাৰোঁ। নতুনকৈ অহা আমাৰ বিজেপিত যোগদান কৰা মানুহক মানে আমি কেণ্ডিডেট হিচাপে ল'ব নোৱাৰোঁ। আমি অসম চৰকাৰক এটাই অনুৰোধ জনাওঁ যে আমাৰ 16 নং অভয়াপুৰী সমষ্টিৰ মানে বেলেগ প্ৰাৰ্থী আমাক নালাগে। আমাৰ পুৰণি বিজেপি কৰ্মকৰ্তাক যদি প্ৰাৰ্থী হিচাপে দিয়ে, এইখিনি মানে দিলে আমি বহুত ভাল পাম আৰু সকলোৱে ভাল হ'ব। মানে যিহেতু আমি পুৰণি মানুহখিনিৰ লগত আমি ভালদৰে চা চিনাকি হৈ। কথাটো হ'ল কি যে ভূপেন ৰায়ে আমাৰ বিজেপি পাৰ্টিত যোগদান কৰিব, সেইটো আমি ৱেলকাম জনাম। ভূপেন ৰায়ে নহয়, আমাৰ যদি ফণীভূষণ চৌধুৰীৰ লগতে যদি সকলো এজিপি কৰ্মীয়ে যদি আমাৰ পাৰ্টিত যোগদান কৰে, আমি ৱেলকাম জনাম। কিন্তু কথাটো হ'ল কি, আমাৰ মাজত আজি যিমান ধৰি লওক আমাৰ নেতৃত্ব লৈ আছে, আমাৰ বিজেপিক আজি সৰু মানে যেতিয়া আমাৰ বিজেপি বোলা এটা মানে বস্তু নাছিল, তেতিয়া আমাৰ যিমান এই কৰ্মীখিনি আজি 14-15 বছৰ 20 বছৰ ধৰি আজি নেতৃত্ব লৈ আছে, সেই নেতৃত্ব লৈ আজি ধৰি লওক আমাৰ দলটোক ইমান শক্তিশালী কৰিছে। এই শক্তিশালী কৰাৰ ফলত আমাৰ আজি ধৰি লওক আজি আমি এজিপি গ'ল, কংগ্ৰেছ গ'ল, যিমান গ'ল, আমি তাৰ সিহঁতৰ আমি তলত আমি কাম কৰি আছোঁ। কিন্তু আমি আজিলৈকে এটা প্ৰাৰ্থী পোৱা নাই, হয় নহয়? গতিকে আজি আমি এটা প্ৰাৰ্থী ধৰি লওক আমাৰ বিজেপি কৰ্মী এজন আমাৰ বহুত প্ৰাৰ্থী দাবীদাৰ আছে, আমি নাম নকওঁ, চবেই জানে। কিন্তু সেই প্ৰাৰ্থীবিলাকৰ ভিতৰত আমাক এজন প্ৰাৰ্থী দিব লাগিব।